হেল্ল' এভৰিৱান ৱেলকাম টু ফ্ৰী অনলাইন ক্লাছ আছাম। আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 8ৰ হিন্দীৰ 3 নম্বৰ চেপ্টাৰ মেডাম মেৰী কিউৰী। এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ লগতে কিছুমান অতিৰিক্ত প্ৰশ্নোত্তৰ এইটো ভিডিঅ'ত আলোচনা কৰা হ'ব। প্ৰশ্নোত্তৰকেইটা অতি চুটি আৰু সহজকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়। চ' ভিডিঅ'টো লাষ্টলৈকে চাবা আৰু তোমালোকে ভিডিঅ'টো চোৱাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি ল'বা, তেনেহ'লে চেপ্টাৰটোত থকা কুৱেশ্যন এনচাৰখিনি অতি সহজতে বুজি পাবা। চ' তোমালোকে এবাৰ চেপ্টাৰটো পঢ়িবা, ঠিক আছে। চ' এতিয়া ব'লা কুৱেশ্যনকেইটালৈ আগবাঢ়োঁ। चुआ एक नंबर क्वेश्चन दिया से उत्तर दो तारे प्रथम क्वेश्चन तो दिया से मेरी कुरी का संक्षिप्त में परिचय दो। तो चैप्टर तो नाम जो तुम्हारे चैप्टर तो पढ़िसा तेनेफाले गमे पाइसा चैप्टर तो नामेই दिया से मेडम मेरी कुरी। सो तुम्हारे चैप्टर तो पढ़िबा चैप्टर तो मेडम मेरी कुरीर विषय दिया আছে তাৰপিছত কুৱেশ্যনটো সুধিছে প্ৰথমতে মেৰী কুৰীৰ বিষয়ে परिचय দিব লাগে, ঠিক আছে। সো চোৱা এনসাৰটো চোৱাৰ পৰা মেডাম মেৰী কুৰী পোলেণ্ড में जन्मी एक महान वैज्ञानिक थी। তেওঁৰ জন্ম ক'ত হৈছিলে? পোলেণ্ডত তেওঁৰ জন্ম হৈছিলে। লগতে वे 2 बार नोबेल पुरस्कार जीतने वाली पहली महिला थी। उन्होंने अपने पति पियरी कुरी के साथ मिलकर रेडियम और पोलोनियम जैसी तत्वों का खोज किया तथा रेडियोधर्मिता के क्षेत्र में क्रांतिकारी कार्य किया। तो মেডাম মেৰী কুৰী কোন আছিলে? এজন ডাঙৰ বৈজ্ঞানিক আছিলে যিজনীয়ে কি কৰিছিলে? দুবাৰকৈ নোবেল পুৰস্কাৰ লাভ কৰিছিলে, ঠিক আছে। দুবাৰকৈ নোবেল পুৰস্কাৰ লাভ কৰিছিলে। প্ৰথমতে 1903 চনত লাভ কৰিছিলে ভৌতিকতাৰ ওপৰত, তাৰপিছত নেক্সট লাভ কৰিছিলে 1911 চনত ৰাসায়ন শাস্ত্ৰৰ ওপৰত, ঠিক আছে। আৰু তেওঁ ৰেডিয়ান পোলোনিয়াম এনেকুৱা ধৰণৰ বস্তুৰ কি কৰিছিলে? তত্ত্বৰ আৱিষ্কাৰ কৰিছিলে, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা মেডাম কিউৰী के किस विषय में और कब कब नोबेल पुरस्कार मिले थे। और মেৰী কুৰীয়ে কিমান চনত আৰু কিহৰ ওপৰত নোবেল পুৰস্কাৰ লাভ কৰিছিলে সেইটো লিখিব লাগে। উত্তৰ হ'ব মেডাম কিউৰী ने 1903 इंग्रजी में भौतिक शास्त्र में और 1911 में रसायन शास्त्र में नोबेल पुरस्कार मिले थे, जिससे वे 2 अलग अलग विज्ञान श्रेणियों में यह सम्मान पाने वाली पहली व्यक्ति बनी। सो তেওঁ কেতিয়া আৱিষ্কাৰ কি লাভ কৰিছিলে? নোবেল পুৰস্কাৰ লাভ কৰিছিলে। প্ৰথমতে লাভ কৰিছিলে 1903 চনত, তাৰপিছত লাভ কৰিছিলে 1911, ঠিক আছে। দুটা চনত লাভ কৰিছিলে। প্ৰথমতে লাভ কৰিছিলে ভৌতিক শাস্ত্ৰৰ ওপৰত, তাৰপিছত নেক্সটত লাভ কৰিছে ৰাসায়ন শাস্ত্ৰৰ ওপৰত, ঠিক আছে। চ' সেইকাৰণে তেওঁ প্ৰথম এনেকুৱা মহিলা আছিলে যিজনীয়ে বিজ্ঞানৰ দুটা শ্ৰেণীৰ ওপৰত বেলেগ বেলেগভাৱে নোবেল পুৰস্কাৰ লাভ কৰিছিলে, ঠিক আছে। একেবাৰে ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো বহুত ইম্পৰ্টেণ্ট হয়, তোমালোকে মাৰ্ক কৰি ৰাখিবা। তাৰপিছত নেক্সট চোৱা मैडम क्यूरी ने किन चीज़ों को खोज की? शोध कार्य के समय उन्हें कौन सी परेशानियाँ उठानी पड़ी। सो मेडम मेरी कुरीয়ে কোনবোৰ বস্তু আৱিষ্কাৰ কৰিছিলে, লগতে সেইবোৰ আৱিষ্কাৰ কৰাৰ সময়ত সেইবোৰ বিচাৰি উলিওৱাৰ সময়ত তেওঁৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিলে সেইটো লিখিব লাগে। উত্তৰ হ'ব মেডাম मेरी क्यूरी ने रेडियम और पोलोनियम की खोज की तथा रेडियोधर्मिता पर महत्वपूर्ण शोध किया। उनके पास न तो उचित प्रयोगशाला थी और न ही पर्याप्त उपकरण, जिनके कारण उन्होंने घंटों तक खड़े कठिन शारीरिक श्रम करना पड़ता था। रेडियोधर्मी तत्व के निरंतर संपर्क और अत्यधिक परिश्रम से उनका स्वास्थ्य बिगड़ गया और उन्हें एनीमिया और न्यूमोनिया जैसी गंभीर बीमारियां हुई, जिस फिर भी उन्होंने अपना लक्ष्य नहीं छोड़ा। सो তেওঁ যেতিয়া এনেকুৱা ধৰণৰ বস্তুবোৰ আৱিষ্কাৰ কৰি আছিলে, যেনেকৈ ৰেডিয়ান ধৰ্মিতা বস্তুবোৰ আৱিষ্কাৰ কৰি আছিলে, ৰেডিঅ' এক্টিভ যিবিলাক বস্তু আছে সেইবোৰ বহুত ক্ষতিকাৰক হয় মানুহৰ শৰীৰৰ কাৰণে, কিন্তু তেওঁৰ ওচৰত সেইবোৰৰ কাৰণে নিৰ্দিষ্ট পৰিমাণৰ কোনো বস্তু নাছিলে আৰু লগতে প্ৰয়োগশালাও নাছিলে যাৰ ওপৰত তেওঁ এইবোৰ বস্তু কি কৰিব পাৰে, আৱিষ্কাৰ কৰিব পাৰে, কোনো ধৰণৰ বস্তু নাছিলে। সেইকাৰণে তেওঁৰ বহুত কাম কৰিব লগা হৈছিলে, ঠিক আছে। বহুত কাম কৰিব লগা হৈছিলে, গোটেই দিন থিয় হৈ থাকি কাম কৰিব লাগিছিলে। চ' সেইকাৰণে তেওঁ আৰু ৰেডিঅ'ধৰ্মিতা বস্তুৰ ওচৰত থকাৰ কাৰণে সকলো সময়ত তেওঁৰ বিভিন্ন ধৰণৰ বেমাৰ হৈছিলে, যেনেকৈ এনিমিয়া, নিউমোনিয়া এনেকুৱা ধৰণৰ ডাঙৰ বেমাৰ হৈছিলে, যদিও তেওঁ নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাছিলে, ঠিক আছে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা मेरी क्यूरी की खोज मानव समाज के लिए किस तरह लाभकारी सिद्ध हुई। मेरी क्यूरी যিবিলাক বস্তু আৱিষ্কাৰ কৰিছিলে, যিবোৰ তত্ত্ব আৱিষ্কাৰ কৰিছিলে, সেইবোৰ মানুহৰ কাৰণে কেনেকৈ লাভৱান হৈছিলে সেইটো লিখিব লাগে। উত্তৰ হ'ব मैडम क्यूरी द्वारा खोजे गए रेडियम पोलोनियम और रेडियोधर्मिता के सिद्धांतों ने
चिकित्सा क्षेत्र में क्रांति ला दी, जिससे कैंसर जैसे गंभीर बीमारियों का उपचार संभव हुआ। सो তেওঁ আৱিষ্কাৰ কৰা পোলোনিয়াম और ৰেডিঅ'ধৰ্মিতা বস্তুবোৰে কি কৰিছিলে, যিটো যিটো নেকি চিকিৎসাৰ ক্ষেত্ৰ আছিলে, চিকিৎসাৰ ক্ষেত্ৰত বহুত ডাঙৰ কি কৰিছিলে পৰিৱৰ্তন আনিছিলে, যেনেকৈ কেঞ্চাৰৰ নিচিনা ডাঙৰ বেমাৰৰো চিকিৎসা কৰাটো সম্ভৱ হৈছিলে। ঠিক আছে, তাৰপিছত চোৱা, প্ৰথম বিশ্বযুদ্ধ के दौरान उनकी विकसित एक्सरे मशीनों ने हजारों घायल सैनिकों की জান বচাই। আৰু তাৰপিছত তেওঁ আৱিষ্কাৰ কৰিছিলে এক্সৰে মেচিন। ঠিক আছে, এক্সৰে মেচিনৰ দ্বাৰা কি হৈছিলে, যেতিয়া বিশ্বযুদ্ধ হৈছিলে তেতিয়া বহুত সৈনিকৰ কি কৰিছিলে জান বচোৱাৰ মানে জীৱন বচোৱাৰ বাবে সক্ষম হৈছিলে। इस प्रकार उनकी खोज आज भी मानव सेवा और वैज्ञानिक प्रगति के लिए अमूल्य आधार बनी हुई है। ठीक है, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, ৰেডিঅ'ধৰ্মী ৰশ্মিও কি কौन सी विशेषता है। ৰেডিঅ'ধৰ্মী ৰশ্মি যেটো আৱিষ্কাৰ কৰিছিলে সেইটো ৰশ্মি কি বিশেষত্ব আছিলে সেইটো লিখিব লাগে। উত্তৰ হ'ব रेडियोधर्मी रश्मियों की कोई महत्वपूर्ण विशेषताएं हैं। ये रश्मियाँ पदार्थों के अंदर तक प्रवेश कर सकती हैं। सो रेडियोधर्मी रश्मिर কি হয় বহুত বিশেষত্ব আছিলে। প্ৰথম বিশেষত্ব কি হয়, এইটো সকলো বস্তুৰ ভিতৰলৈকে কি কৰিব পাৰে, প্ৰৱেশ কৰিব পাৰে। ঠিক আছে, इसीलिए इनके माध्यम से शरीर के आंतरिक भागों को देखा जा सकता है। यार सहायत शरीर আভ্যন্তৰীণ বস্তুবোৰ দেখিব পাৰি, जैसे एक्सरे में যেনেকৈ एक्सरे সহায়ত দেখা হয়। ঠিক আছে, इनका प्रयोग ये जानने में भी किया जाता है कि कोई हीरा असली है या नकली है। আৰু ৰেডিঅ'ধৰ্মী ৰশ্মিৰ সহায়ত কি দেখাত সুবিধা হয় যে যিটো কোনোবা যদি হীৰা আছে, হীৰাটো ओरिजिनल হয় না নকলি হয় সেইটো চাব পাৰি। ঠিক আছে, তাৰপিছত নেক্সট হয়, इसके अतिरिक्त रेडियोधर्मी से निकले वाली रश्मियाँ कैंसर जैसी गंभीर बीमारियों के उपचार में प्रभावकारी सिद्ध हुई हैं। इस प्रकार रेडियोधर्मी रश्मि विज्ञान के चिकित्सा क्षेत्र में अत्यंत उपयोगी है। और रेडियोधर्मी रश्मिरे কি কৰা হয়, কেঞ্চাৰৰ নিচিনা ডাঙৰ বেমাৰৰো চিকিৎসা কৰিব পাৰে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন যোৱা, मेरी क्यूरी की मृत्यु पर अल्बर्ट आइनस्टाइन ने क्या कहा था। सो মেৰী কিউৰী যেতিয়া মৃত্যু হৈছিলে, দেহাৱসান হৈছিলে, তেতিয়া एल्बर्ट आइनस्टाइने কি কৈছিলে সেইটো লিখিব লাগে। উত্তৰ হ'ব, अल्बर्ट आइनस्टाइन ने मैडम मेरी क्यूरी के मृत्यु पर कहा था, विश्व की प्रसिद्ध हस्तियों में यो एक ऐसा नाम है जो आजीवन निष्कलंक रहा। मानव समाज उनकी क्रांतिकारी खोजों और परोपकारी कार्य के सदैव स्मरणीय रहेगा। यद्यपि वे आज हमारे बीच नहीं है, किंतु उनका संघर्षशील जीवन विश्व के समस्त महिलाओं के लिए सदैव प्रेरणा स्रोत बना रहेगा। ठीक है, सो কি কৈছিলে, তেওঁ কৈছিলে যে এজন বিশ্বৰ বহুত ডাঙৰ বৈজ্ঞানিক এজনৰ ভিতৰত আছিলে। ঠিক আছে, তেওঁ যদিও দেহাৱসান হৈছে, কিন্তু সকলো সময়তে তেওঁৰ আৱিষ্কাৰবোৰে মানুহক সহায় কৰি থাকিব, লগতে তেওঁ কৰি যোৱা কামবোৰক বৰ্তমান সময়ত থকা মানুহকো অনুপ্ৰাণিত কৰি থাকিব। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, 2 নম্বৰ, सही उत्तर सुनकर लिखो। ঠিক আছে, তাৰে প্ৰথম কুৱেশ্যনটো দিয়া আছে, मैडम क्यूरी की बड़ी पुत्र का नाम आइरिन पेरे জুলিয়েট था। सो ইয়াৰ পৰা যেটো শুদ্ধ উত্তৰ আছে সেইটো বাছি উলিয়াই লিখিব লাগে। ঠিক আছে, সো শুদ্ধ উত্তৰটো হ'ব আইৰিন। ঠিক আছে, এইটো হ'ব এইটো। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, পিয়েৰে কুৰি की मृत्यु सड़क दुर्घटना, बीमारियां, बुढ़ापा के कारण हुई थी। सो কোনটো কাৰণত মৃত্যু হৈছিল এইটো লিখিব লাগে। প্ৰথমটো দিয়া আছে দুৰ্ঘটনাৰ কাৰণে হৈছিলে, তাৰপিছতো দিয়া আছে বেমাৰৰ কাৰণে হৈছিলে, তাৰপিছতো হৈছিলে যে বয়স হৈ যোৱাৰ কাৰণে হৈছিলে। ঠিক আছে, বয়স হৈ বুঢ়া হৈ যোৱাৰ কাৰণে হৈছিলে, কিন্তু শুদ্ধ উত্তৰটো হ'ব সড়ক দুৰ্ঘটনা। ঠিক আছে, দুৰ্ঘটনাৰ কাৰণে হৈছিলে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, मेरी की दूसरी बार भौतिक शास्त्र, रसायन शास्त्र, अर्थशास्त्र के लिए नोबेल पुरस्कार मिला था। আৰু মেডাম মেৰী কিউৰীক যেতিয়া দ্বিতীয়বাৰৰ কাৰণে নোবেল পুৰস্কাৰ লাভ কৰিছিলে, সেইটো কোনটো বিষয়ত লাভ কৰিছিলে সেইটো লিখিব লাগে। প্ৰথমটো হ'ব এনসাৰটো হ'ব ৰসায়ন শাস্ত্ৰ। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা, মেডাম কিউৰী কি মধুমেহ, कैंसर
एनीमिया की बीमारी हुई थी सो তেওঁৰ কোনটো বেমাৰ হৈছিল হেতু লিখিব লাগে মধুমেহ তাৰ পিছত ক্যান্সাৰ তাৰ পিছত এনিমিয়া কোনটো বেমাৰ হৈছিল হেতু লিখিব লাগে आंसर হ'ব এনিমিয়া হৈ ঠিক আছে তাৰ পিছত নেক্সট क्वेश्चन চোৱা पोलैंड फ्रांस भारत इटली में मैडम मेरी क्यूरी का जन्म हुआ था सो प्रथम देशটো দিয়া আছে পোলেণ্ডত জন্ম হৈছিল তাৰ পিছতো দিয়া আছে ফ্ৰান্সত জন্ম হৈছিল তাৰ পিছত ভাৰতত জন্ম হৈছিল তাৰ পিছত দিয়া আছে ইটালীত জন্ম হৈছিল ঠিক আছে সো কোত জন্ম হৈছিল হেতু লিখিব লাগে आंसरটো হ'ব পোলেণ্ড ঠিক আছে পোলেণ্ডত তেওঁৰ জন্ম হৈছিল তাৰ পিছত নেক্সট क्वेश्चन চোৱা 3 নম্বৰ খালি জায়গা কি পূৰ্তি করো সো ইয়াত খালি জায়গা ঠিক আছে पूर কৰিব লাগে ইয়াত প্ৰথম क्वेश्चनটো চোৱা ক নম্বৰ क्यूरी दंपति का यो शोध कार्य धैर्य तार पिছত डेस्क और डेस की मिसाल था उत्तर होबो क्यूरी दंपति का यो शोध कार्य धैर्य अध्यावसाय और आत्म उत्सर्ग की मिसाल था ঠিক আছে সো এইকিটা যিগিটা আছে তোমালোকৰ চেপ্টাৰৰ পৰা ডাইৰেক্টলি দিয়া আছে ঠিক আছে সো তোমালোকে চেপ্টাৰটো ভালকে পঢ়িলে এইকিটা অতি সহজতে কৰিব পাৰিবা তাৰ পিছত নেক্সট চোৱা খ নম্বৰ मेरी ने इस विश्व युद्ध में अपनी बेटी आयरिन के साथ मेरी ने तरपिছত কি কৈছে मेरी ने विश्व युद्ध में अपनी बेटी आयरिन के साथ डैश इकाई का गठन किया और सेविका बनकर घायलों की डैश की आंसर होगा सो मेरी ने इस विश्व युद्ध में अपनी बेटी आयरिन के साथ एक्सरे इकाई का गठन किया और सेविका बनकर घायल सैनिकों की चिकित्सा की ठीक है सो स्टूडेंट्स नेक्स्ट क्वेश्चन हुआ गौ नंबर मानव समाज उनकी देश खोजों और उनकी देश कार्यों को हमेशा याद रखेगा आंसर होगा मानव समाज उनकी युगांतकारी खोजों और महान कल्याणकारी कार्यों को हमेशा याद रखेगा ठीक है तार पिছত नेक्स्ट क्वेश्चन दिया से पाठ के आसपास यार प्रथम 1 नंबर क्वेश्चन दिया से विश्व का कौन सा वैज्ञानिक तुम्हारी दृष्टि में महानतम और क्यों अपने विचार में लिखो ये क्वेश्चन कैसे जे विश्वर কোনজন বৈজ্ঞানিক তোমাৰ কাৰণে শ্ৰেষ্ঠ সেইজন বৈজ্ঞানিকৰ বিষয়ে লিখিব লাগে আৰু কিয় তোমাৰ কাৰণে তুমি শ্ৰেষ্ঠ বুলি ভাবা হেতু লিখিব লাগে ঠিক আছে সো যদি তোমালোকৰ নিজা কোনো ভাল পোৱা বৈজ্ঞানিক আছে যাক তোমালোকে শ্ৰেষ্ঠ বুলি ভাবা তোমালোকে লিখিবা ঠিক আছে মই ইয়াত ডক্টৰ এপিজে আব্দুল কালামৰ বিষয়ে লিখি দিছো তোমালোকে যদি বিচৰা এটু লিখিব পাৰা ঠিক আছে সো आंसरটো চোৱা मेरी दृष्टि में डॉक्टर एपीजे अब्दुल कलाम महानतम वैज्ञानिक है जिन्हें भारत का मिसाइल मैन के रूप में जाना जाता है उन्होंने अग्नि और पृथ्वी जैसी मिसाइलों का विकास तथा अंतरिक्ष अनुसंधान में ऐतिहासिक योगदान देकर देश को रक्षा के क्षेत्र में आत्मनिर्भर बनाया वे न केवल एक असाधारण वैज्ञानिक और पूर्व राष्ट्रपति थे बल्कि अपनी सादगी और उच्च विचार से करोड़ों युवाओं के मार्गदर्शक और प्रेरणा स्रोत भी रहे थे ठीक है सो डॉक्टर एपीजे अब्दुल कलाम कोन आছিলে डॉक्टर एपीजे अब्दुल कलाम भारতৰ এজন মহান বৈজ্ঞানিক আছিলে তেওঁ মিসাইল ম্যান নামেৰেও জনা গৈছিল ঠিক আছে তেওঁ মিসাইল ম্যান নামেৰেও জনা গৈছিল তেওঁ অগ্নি আৰু পৃথিৱী নামৰ দুটা বেলেগ বেলেগ মিসাইল আৱিষ্কাৰ কৰিছিল ঠিক আছে তাৰ জৰিয়তে তেওঁ দেশখনক ৰক্ষা কৰিছিল তাৰ লগতে তেওঁ ভাৰতৰ ৰাষ্ট্ৰপতিও আছিলে ঠিক আছে तार पिছত नेक्स्ट क्वेश्चन चुआ 2 नंबर क्या तुम वैज्ञानिक बनना चाहते हो यदि हाँ तो क्यों यदि ना तो क्यों नहीं ठीक है ये क्वेश्चन तुम्हारा क्वेश्चन सुधिसे जे তুমি বৈজ্ঞানিক বানি হব বিচাৰানে যদি হব বিচাৰা তেনেহলে কিয় বিচাৰা আৰু যদি হব নিবিচাৰা তেনেহলে কিয় নিবিচাৰা ঠিক আছে সো आंसरটো চোৱা मैं यात हब विचारू बोली दिसु ठीक है उत्तर हाँ मैं वैज्ञानिक बनना चाहता हूँ क्योंकि वैज्ञानिक के माध्यम से समाज की जटिल समस्याओं का समाधान खोजा जा सकता है मैं नई तकनीक और खोजों द्वारा अपने देश को सशक्त बनाने और महान मानवता के कल्याण में योगदान देना चाहता हूँ वैज्ञानिक बनकर ज्ञान के प्रकाश से लोगों के जीवन को सरल और सुरक्षित बनाना ही मेरा मुख्य उद्देश्य है ठीक है तार पिছত नेक्स्ट क्वेश्चन चुआ 3 नंबर क्यूरी दंपति का कौन सा आविष्कार तुम्हारी नजर में महत्वपूर्ण है और क्यों ইয়াত क्यूरी दंपति বুলি কৈছে মেৰী কুৰী আৰু তেওঁৰ পৰিয়ালটো কৈছে क्यूरी दंपति বুলি কৈছে সো তেওঁলোকে আৱিষ্কাৰ বহুত কিটা বস্তু আৱিষ্কাৰ কৰিছিল হয়নে ৰেডিয়ান আৰু এনেকুৱা ধৰণৰ বহুত বস্তু আৱিষ্কাৰ কৰিছিল হয়নে সো
সেইবোৰৰ ভিতৰত তোমাৰ কোনটো বস্তু বেছি ভাল লাগিছে আৰু কিয় ভাল লাগিছে সেইটো লিখিব লাগে। ঠিক আছে, এনসাৰ হ'ব मेरी नज़र में क्यूरी दंपति द्वारा रेडियन की खोज सबसे महत्वपूर्ण है क्योंकि इससे चिकित्सा जगत में क्रांति ला दी। सो ইয়াত কোনটো বস্তুৰ কথা কৈছে, যিটো ৰেডিয়ান ৰশ্মি আছিলে তাৰ কথা কৈছে, সেইটো কি হৈছে सबसे महत्वपूर्ण है বুলি কৈছে। ঠিক আছে, क्योंकि इसके চিকিৎসা জগত में क्रांति ला दी, কিয়নো এইটো যিটো আমাৰ চিকিৎসা জগতত কি কৰি আছিলে, সম্পূৰ্ণৰূপে পৰিৱৰ্তন আনি দিছিলে, নতুন যুগৰ সৃষ্টি কৰিছিলে। ঠিক আছে, रेडियन का उपयोग कैंसर जैसे घातक बीमारी के उपचार में किया जाता है जिसने लाखों लोगों को नया जीवन दिया है। इसके अतिरिक्त इस खोज ने आधुनिक परमाणु विज्ञान का आधार रखा जो मानवता और वैज्ञानिक प्रगति के लिए अत्यंत लाभकारी सिद्ध हुआ है। তাৰপিছত নেক্সট চোৱা বাহা অধ্যয়ন। सो ইয়াত চোৱা 1 নম্বৰ ক দিয়া আছে आज हम उनके भाग्य को सराहते हैं। তাৰপিছত খ নম্বৰ দিয়া আছে 1898 में वे रेलगाड़ी से पेरिस के लिए रवाना हो गए। ঠিক আছে, এনেকৈ বাকি দুটা দিয়া আছে তোমালোকে পঢ়িবা। তাৰপিছত তলত চোৱা ऊपर दिए गए বাক্য में रेखांकित शब्द सर्वनाम है। ঠিক আছে, মানে কৈছে যে ওপৰত যিকেইটা বাক্য দিয়া আছে তাত তলত চোৱা আন্ডাৰলাইন কৰা আছে, এইকেইটা কি হয়, এইকেইটা সৰ্বনাম হয়। এইটো সৰ্বনাম বুলি কিয় কোৱা হৈছে তাৰ বিষয়ে দিয়া আছে। চোৱা उस विकारी शब्द को सर्वनाम कहते हैं जो पूर्वापर संबंध से किसी भी संज्ञा के स्थान में आते हैं। तुमने जो पाठ पढ़ा है उसमें ऐसे शब्द अनेक वाक्यों में हैं। उनमें से कुछ वाक्य सुनकर लिखो और सर्वनाम की पहचान करो। ठीक है, सो याद কৈছে যে এনেকুৱা কিছু বিষয় যিকেইটা তোমালোকে নেকি আগত শুনি আহিছা, যিকেইটা পঢ়ি আহিছা, সেইকেইটাৰ বিপৰীতে যিকেইটা ব্যৱহাৰ কৰা হয়, যাৰ বিষয়ে কোৱা হয়, যদি প্ৰথমে পঢ়ি আহিছা তাৰপিছত আকৌ কোৱা হৈছে, তাৰ ক্ষেত্ৰত পুনৰবাৰ কোৱাৰ ক্ষেত্ৰত তেনেকুৱা বস্তুৰ বা কামৰ বিপৰীতে কি কৰা হয়, সৰ্বনাম ব্যৱহাৰ কৰা হয়। ঠিক আছে, সো এনেকৈ তোমালোকে যদি চেপ্টাৰটো প্ৰথমতে পঢ়িছা তেনেহ'লে এনেকুৱা ধৰণৰ বহুতকেইটা তোমালোকে সৰ্বনাম দেখিবলৈ পাইছা। সো তোমালোকে কৈছে তো লাষ্টত কৈছে যে এনেকুৱা ধৰণৰ যিকেইটা সৰ্বনাম তোমালোকে দেখা পাইছা কেইটামান বিচাৰি উলিয়াই লিখিব লাগে। ঠিক আছে, সো চোৱা উত্তৰটো হ'ব প্ৰথমটো दोस्त प्यार से उन्हें मैना पुकारते हैं। ঠিক আছে, ইয়াত সৰ্বনামটো হৈছে উन्हें। ঠিক আছে, উन्हें বুলি কাক কোৱা হৈছে তোমালোকে চেপ্টাৰটো পঢ়িলে গম পাবা। তাত বেলেগ এজন মানুহৰ কথা কোৱা হৈছে প্ৰথমতে, তাৰ পিছত উन्हें বুলি ব্যৱহাৰ কৰা, উन्हें বুলি কোৱা হৈছে কিয়নো আগতে আমি মানুহজনৰ কথা আগতে পঢ়িছোঁ, সেইকাৰণে তাৰপিছত উन्हें বুজাই সেইজন মানুহক মানে তেওঁক কথাটো কৈ আমি যাৰ কথা প্ৰথমতে পঢ়ি আহিছোঁ তাৰ কথা কোৱা হৈছে। ঠিক আছে, তাৰপিছত নেক্সট কুৱেশ্যন চোৱা 24 साल की उम्र तक वे अपने जन्मस्थान में ही रही। ঠিক আছে, আৰু ইয়াত কৈছে যে যেতিয়া 24 বছৰ আছিলে তেতিয়ালৈকে তেওঁৰ জন্মস্থানতে আছিলে। ঠিক আছে, ইয়াত সৰ্বনাম কোনটো হয়, वे, তাৰমানে তেওঁ 24 বছৰ বয়সলৈকে তেওঁৰ জন্মস্থানতে আছিলে। ঠিক আছে, ইয়াত তেওঁ বুলি কাক কোৱা হৈছে, তেওঁ বুলি মেৰী কুৰীক কোৱা হৈছে। ঠিক আছে, সো আমি প্ৰথমতে মেৰী কুৰীৰ বিষয়ে পঢ়ি আহিছোঁ, চেপ্টাৰৰ নামতো শুনিছোঁ। ঠিক আছে, সো সেইকাৰণে ইয়াত वे বুলি শব্দটো ব্যৱহাৰ কৰি সৰ্বনামটো ব্যৱহাৰ কৰি কাক কোৱা হৈছে, মেৰী কুৰীক কোৱা হৈছে। ঠিক আছে, এনেকৈ কোনো এটা বিষয়ৰ কথা যদি প্ৰথমতে উল্লেখ কৰা হয় তাৰপিছত আকৌ এইটো বুজাবৰ কাৰণে সৰ্বনাম ব্যৱহাৰ কৰা হয়। ঠিক আছে, তাৰপিছত নেক্সট চোৱা इसका नाम उन्होंने अपने देश के नाम पर पोलुनियम रख दिया। ठीक है, सो ये क्या होगा, उन्होंने, ये क्या होगा, सर्वनाम क्या है, उन्होंने होइसे। ठीक है, তাৰপিছত नेक्स्ट सर्वनाम के 6 भेद माने जाते हैं। तो सर्वनाমৰ 6টা ভাগ আছে, সেইটো দিয়া হৈছে। প্ৰথমটো পুৰুষবাচক सर्वनाम मैं हम तू तुम आप। তাৰপিছত নেক্সট হ'ব নিজবাচক सर्वनाम, তাৰপিছত দিয়া আছে নিশ্চয়বাচক सर्वनाम, তাৰপিছত দিয়া আছে অনিশ্চয়বাচক सर्वनाम, তাৰপিছত দিয়া আছে প্ৰশ্নবাচক सर्वनाम, তাৰপিছত দিয়া আছে সম্বন্ধবাচক सर्वनाम। ঠিক আছে, লগতে চোৱা সাইডতে কেইটামান উদাহৰণ দিয়া আছে কোনকেইটা কোৱা হয়, যেনেকৈ নিশ্চয়বাচক सर्वनाम आप, তাৰপিছত सॉरी এইটো নিজবাচক सर्वनाम এইটো आप দিয়া আছে। তাৰপিছত নিশ্চয়বাচক सर्वनामত वो ये वे, তাৰপিছত অনিশ্চয়বাচক कोई कुछ, তাৰপিছত প্ৰশ্নবাচক कौन क्या, তাৰপিছত সম্বন্ধবাচক जो सो
এনেকৈ দিয়া আছে ঠিক আছে তো তোমালোকে সৰ্বনামকেইটা পঢ়িবা লগতে যিকেইটা ওচৰত উদাহৰণ দিয়া আছে সেইকেইটাও লগতে পঢ়িবা ঠিক আছে তেনেহ'লে অতি সহজতে বুজি পাবা তাৰপিছত নেক্সট চোৱা अब निम्नलिखित वाक्यों के कोष्टकों में दिए गए सर्वनामों में से उपयुक्त सर्वनाम चुनकर रिक्त स्थानों की पूर्ति करो ঠিক আছে ইয়াত চোৱা খালী ঠাই দিয়া আছে খালী ঠাইৰ পিছত এটা বাক্য দিয়া আছে বাক্যটোৰ ওচৰতে তিনিটাকৈ সৰ্বনাম দিয়া আছে ঠিক আছে সৰ্বনামকেইটা বাছি উলিয়াই ইয়াৰ পৰা শুদ্ধ সৰ্বনামটো বাছি উলিয়াই ওচৰত থকা বাকচটো পূৰ কৰিব লাগে ঠিক আছে খালী ঠাইটো পূৰ কৰিব লাগে সো ইয়াত চোৱা এইকেইটা মই কৰি দিছোঁ প্ৰথমটোত কি হ'ব কুছ তাৰপিছৰটো হামাৰে তাৰপিছৰটো মেৰা তাৰপিছৰটো মে তাৰপিছৰটো জো ঠিক আছে এইকেইটা তোমালোকে ইয়াৰ পৰা ভালকৈ লিখি ল'বা তাৰপিছৰটো নেক্সট চোৱা 3 नंबर दिया আছে निम्नलिखित वाक्यों के ध्यान से पढ़ो और समझो सो ये যিকেইটা বাক্য দিয়া আছে তিনিটা বাক্য দিয়া আছে বাক্যকেইটা পঢ়িব লাগে পঢ়ি লৈ তাৰপিছত বুজাৰ কাৰণে চেষ্টা কৰিব লাগে ঠিক আছে সো চোৱা প্ৰথমটো কি দিয়া আছে वो खाता है এইটো কি হ'ব সামান্য বৰ্তমান তাৰপিছত দিয়া আছে मैं पढ़ रहा हूँ এইটো হ'ব तात्कालिक वर्तमान তাৰপিছত দিয়া আছে प्रेरणा जाती है এইটো কি আছে সান্দিগ্ধ वर्तमान ঠিক আছে ইয়াত বৰ্তমান কালৰ তিনিটা ভাগৰ কথা কোৱা হৈছে सो ये तुम्हारे पढ़ा तरह चुआ कि दिया से उपयुक्त वाक्यों को पढ़ने से यो पता चलता है कि इन वाक्यों के क्रियाओं से वर्तमान में कुछ होने या करने का बोध होता है क्रिया व्यापार की निरंतरता को ही वर्तमान काल कहते हैं इसके 3 भेद हैं जो कोष्ठक में दिखाए गए हैं अब तुम भी इन वाक्यों के आधार पर कुछ वाक्य बनाओ ठीक है सो याद कैसे ওপৰত যিকেইটা বাক্য দিয়া হৈ আছে এইকেইটা কি হয় এইকেইটা বৰ্তমান কালত ব্যৱহাৰ কৰা কিছুমান বাক্য হয় কিছুমান বাক্য এনেকুৱা আছে বৰ্তমান কালত চলি থকা বা কৰি থকা বুজাই এইটো বৰ্তমান কালত বুজোৱা হয় তাৰে তিনিটা ভাগৰ কথা দিয়া হৈ আছে যে অতীতৰ পৰা চলি আহি এতিয়ালৈকে চলি আছে এইটো বৰ্তমান কালত বুজায় ঠিক আছে তাৰপিছত এতিয়া কন্টিনিউ হৈ আছে এতিয়া কৰি আছে যেটো আছে এইটো বৰ্তমান কালত হয় ঠিক আছে সো এইকেইটা বৰ্তমান কালৰ ভাগ আছে এইকেইটা পঢ়িবা তাৰপিছত এইকেইটা তোমালোকে পঢ়ি লৈ তাৰপিছত কেইটামান নিজে লিখিব লাগে ঠিক আছে সো এইকেইটা মই তোমালোকৰ কাৰণে অতি ইজি কৰি দিছোঁ লিখি দিছোঁ তোমালোকে ইয়াৰ পৰা লিখি ল'বা ঠিক আছে প্ৰথমটো চোৱা সামান্য বৰ্তমান কালৰ দুটা উদাহৰণ দিছোঁ মোহন पत्र लिखता है हम रोज कसरत करते हैं ঠিক আছে সামান্য বৰ্তমান কাল কোনটো যিকেইটা নেকি ৰেগুলাৰ হয় কন্টিনিউয়াছ বেচিছত হয় সেইবিলাকক কি কোৱা হয় सामान्य वर्तमान ठीक है जेनेকৈ मोहन पत्र लिखता है मोहने কি হলে চিঠি লিখে বুলি কৈছে বুলি মানে সদায় লিখে হেতু বুজাইছে ঠিক আছে তাৰ পিছত हम रोज कसरत करते हैं ঠিক আছে আমি সদায় ব্যায়াম কৰো তাৰ কথা কৈছে रोज মানে কি হয় रोज মানে হৈছে সদায় তো সদায় যেটো কাম কৰে হেতু কি হয় বৰ্তমান কালত ব্যৱহাৰ কৰা হয় তাৰ পিছত নেক্সট চোৱা तात्कालिक वर्तमान तार दुटा उदाहरण दिया है चुआ मोर नाच रहा है वर्षा हो रही है ठीक है এতিয়া বৰ্তমান যেটো হৈ আছে তাৰ কথা বুজাবলৈ এটো কোৱা হৈছে তাৰ পিছত নেক্সট চোৱা संदिग्ध वर्तमान তাত আছে দুটা উদাহৰণ চোৱা वो घर जाता होगा তাৰ পিছত बच्चे सोते होंगे ঠিক আছে তাৰ মানে ইয়াত সম্ভাৱনা বুজাইছে সম্ভাৱনা বুজাবলৈ কি ব্যৱহাৰ কৰা হয় বৰ্তমান কালত ব্যৱহাৰ কৰা হয় ঠিক আছে तार पिছত नेक्स्ट 4 नंबर वाक्य में क्रिया का होना अति आवश्यक है क्रिया का रूप वाक्य में विभिन्न कारणों से बदलता रहता है इन कारणों में लिंग वचन और काल प्रमुख है नीचे लिखे वाक्यों को ध्यान से देखो ठीक है यात কৈছে যে বাক্যত ক্ৰিয়াৰ হোৱাটো অতি জৰুৰী ঠিক আছে সো তলত দুটা বাক্য পঢ়িবলৈ দিছে চোৱা ডিম্পল কিতাপ पढ़ती है তাৰ পিছত নেক্সট দিছে इकबाल किताब पढ़ता है তাৰপিছত नेक्स्ट हुआ कि दिया से इस वाक्य में डिम्पल स्त्रीलिंग है और इकबाल पुल्लिंग है इसलिए डिम्पल के साथ क्रिया का रूप प्रति और जबकि इकबाल के साथ पढ़ता हुआ है ठीक है यात দুটা পাৰ্থক্য কোৱা হৈছে প্ৰথমতে পুলিংগ আৰু স্ত্ৰীলিংগৰ দুটা উদাহৰণ দিছে যে পুলিংগত ক্ৰিয়াৰ যেটো ৰূপ হয় এটো বেলেগ হয় আৰু স্ত্ৰীলিংগত ক্ৰিয়াৰ ৰূপ বেলেগ হয় ঠিক আছে সো তাৰ উদাহৰণ দিছে যেনেকৈ ডিম্পল কিতাপ पढ़ती है डिम्पल स्त्रीलिंग है সেই কাৰণে पढ़ती হৈছে আৰু ইকবাল পুলিং হয় সেই কাৰণে पढ़ता হৈছে ঠিক আছে ইয়াত ক্ৰিয়াৰ ৰূপটো বেলেগ বেলেগকৈ ব্যৱহাৰ হৈছে তাৰ পিছত নেক্সট হোৱা कुछ और वाक्य देखे ইয়াত मैं रोज खेलता हूं তাৰ পিছত দিছে हम रोज खेलते हैं ঠিক আছে এই দুটা পঢ়িলৈ তাৰ পিছত তলত চোৱা কি দিছে पहले वाक्य में मैं एक वचन में है इसीलिए इसके साथ क्रिया रूप हुआ है
खेलता हूँ दूसरे वाक्य में हम बहुवचन का रूप है इसीलिए इसके साथ क्रिया का रूप हुआ है खेलते हैं ঠিক আছে ইয়াত দুটা ডিফারেন্স কোৱা হৈছে প্ৰথমে কৈছে ইয়াত একবচন আৰু বহুবচনৰ কথা কোৱা হৈছে ঠিক আছে তো ইয়াত চোৱা দুটা উদাহৰণ দিয়া হৈছে মে रोज खेलता हूँ তাৰ মানে মই সদায় খেলো ইয়াত একবচনৰ কথা কোৱা হৈছে মে मतलब মই যেটো নেকি অকল এজন মানুহে তো এটো কি হ'ব একবচন হ'ব তাৰ পিছত কৈছে বহুবচনৰ কথা হাম रोज खेलते हैं আমি শব্দটোৱে কি বুজাই বহুত মানুহ একেলগে হৈ আমি সদায় খেলো ঠিক আছে তাৰ কথা কোৱা হৈছে ইয়াত বহুবচন কোৱা হৈছে সো প্ৰথমতে কৈছিলে মে এটো একবচন আছিল একবচনত খেলতা হু ইয়াত চোৱা খেলতা হৈছে তাৰ পিছত যেতিয়া বহুবচন হৈছে এটো হৈছে খেলতে ঠিক আছে সো এনেকৈ ডিফাৰেন্স দিয়া হৈছে বাকি বেলেগকে তাৰ পিছত নেক্সট চোৱা কুছ বাক্য और देखे ঠিক আছে তাৰ পিছত হাৰু কেটামান বাক্য পঢ়িব কৈছে ঠিক আছে निर्जा गाना गाती है निर्जा ने गाना गाया निर्जा गाना गाएगी ठीक আছে ইয়াত কি হৈছে ইয়াত হৈছে কালৰ পৰিৱৰ্তন হৈছে ঠিক আছে সো निर्जा गाना गाती है निर्जा गाना गाয় সকলো সময়তে গায় সেই কাৰণে গাতি হে ব্যৱহাৰ কৰা হৈছে निर्जा गाना गाया निर्जा गाना গাইছিলে গাই অলৰেডি কমপ্লিট হ'ল তাত বেলেগ কালৰ ব্যৱহাৰ হৈছে এনেকৈ বেলেগ কৈ বুজা হৈছে ঠিক আছে এটা তোমালোকে পঢ়িবা তাৰ পিছত নেক্সট ওয়ান नीचे कुछ वाक्य दिए गए हैं दाई और दिए गए सही क्रिया रूपों को चुनकर उन वाक्यों को पूरा करो ठीक আছে ইয়াত চোৱা ভিতৰত কেইটামান ক্ৰিয়া দিয়া আছে ক্ৰিয়া কেইটা ব্যৱহাৰ কৰি তলত ওচৰত থকা এই খালি ঠাই কেইটা পূৰ কৰিব লাগে ঠিক আছে সো এই কেইটা মই ইজিলি কৰি দিছো চোৱা প্ৰথমটো গাই हमें दूध देती है তো ইয়াত কি ব্যৱহাৰ হৈছে গাই কৈছে ঠিক আছে এটো কি হয় স্ত্ৰীলিংগ হয় সেই কাৰণে ইয়াত দেতি হে ব্যৱহাৰ হৈছে ঠিক আছে ইয়াত কি ক্रिया व्यवहार হৈছে ইয়াত ব্যৱহাৰ হৈছে देती ঠিক আছে এনেকৈ তাৰ পিছত চোৱা স্কুল में बहुत लड़के पढ़ते हैं ইয়াত কি হৈছে বহুবচন ব্যৱহাৰ কৰা হৈছে সেই কাৰণে पढ़ते হৈছে ঠিক আছে এনেকৈ বাকি কেইটা তোমালোকে কৰিবা ঠিক আছে নেক্সট হ'ব जाएगा তাৰ পিছত खिलाया তাৰ পিছত करते তাৰ পিছত खेलता ঠিক আছে এনেকৈ বাকি কেইটা তোমালোকে কৰিবা ঠিক আছে তাৰ পিছত নেক্সট आओ पाठ में आए कुछ शब्द का अर्थ जाने ठीक है पाठो थका किसुमान शब्दर अर्थ दी आछे एटा तुमलोके पढिबा एग्जामत आহে प्रथमটো সোৱা आश्चर्यचकित एटो हबो आचरण बा विस्मय कर देना तार पिছত দিয়া আছে अनगणित एटो हबो असंख्य तार पिছত দিয়া আছে विलक्षण एटो हबो असाधारण तार पिছত দিয়া আছে घरेलू एटो हबो घर से संबंध रखने वाला तार पिছত দিয়া আছে नामुमकिन एटो हबो असंभव तार पिছত দিয়া আছে खनिज खान से निकाला हुआ पदार्थ तार पिছত দিয়া আছে उपकरण एटो हबो साधन बाद में उसके बाद क्या दिया है एनीमिया एटो खून का कमी या रक्त ठीक है अल्पता की बीमारी तार पिছত দিয়া আছে বেদান এটো হ'ব বেদাক এটো হ'ব নিষ্কলংক ঠিক আছে এনেকৈ বাকি কেইটা দিয়া আছে পহলু প্ৰয়োগশালা এনেকৈ বাকি কেইটা দিয়া আছে তোমালোকে পঢ়িবা ঠিক আছে আৰু তোমালোকে এইকেইটা শিকিবা এক্সামত আহি থাকে সো স্টুডেন্টস এইখিনিতে এই চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅটো ভাল লাগিছে তেনেহলে লাইক কমেন্ট শেয়াৰ এটা কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰে ডেসক্ৰিপচনত পাই যাবা তাৰ পৰা চাইবা আৰু লগতে তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো চাবলৈ নাপাহৰিবা তাত সকলো চেপ্টাৰৰ ভিডিঅ'বোৰ সিৰিয়াল কৰি দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা পাবে ধন্যবাদ